আপুনি এজন মানুহক দুখত ধাৰ দিয়াৰ পিছত সেই মানুহজন বিপদত পৰাৰ পাছত আপুনি যেতিয়া ধাৰ দিব, ধাৰ দিয়াৰ পাছত সেই পইচাটো ঘূৰাই ল'বৰ বাবে আপুনি কুকুৰৰ দৰে আপুনি তেখেতৰ ভৰিত পৰিব লগা হয়। তাৰ পাছত কিন্তু আপুনি বিচৰা পইচাকেইটা ঘূৰা নাপায়। এনেকুৱা আপোনাৰ লগত নিশ্চয় হৈছে, আপোনালোকৰ লগত নিশ্চয় হৈছে, এনেকুৱা অনুভৱ আমাৰো হৈছে। আপুনি যেতিয়া সেই বন্ধুজন হওক, আপোনাৰ অগ্ৰজ হওক, কোনোবা এজন ব্যক্তি হওক, যেতিয়াই তেখেতৰ ধাৰ বা তেখেতৰ বিপদ হয়, যেতিয়া আপোনাক পইচা ধাৰে খোজে আপুনি পইচাকেইটা দিয়ে, কিন্তু সেই পইচাকেইটা যেতিয়া আপুনি তেখেতৰ পৰা বিচাৰে, আপুনি বহু ভাবি চিন্তি নিজকে প্ৰস্তুত কৰি ল'ব লগা হয় যে মই তোক দিয়া টকা ধাৰকেইটা ঘূৰাই দে, ধাৰৰ পইচাকেইটা ঘূৰাই দে। আৰু তেতিয়া কিন্তু আপোনাৰ নিজৰে অনুভৱ হয় মই খুজিলে সি বেয়া পাব নেকি, এনে এটা মনোভাৱ হয়। আৰু আপুনি কুকুৰৰ দৰে খাতিৰ কৰি থাকিব লাগে, তাৰ পাছতো কিন্তু আপোনাক সেই ধাৰকেইটা ঘূৰাই নিদিয়ে। এনেধৰণৰ সমস্যা আপুনিও সন্মুখীন হৈছে নিশ্চয়। বৰ্তমান সময়ত এইটো কিন্তু এতিয়া চিন্তনীয় হৈ পৰিলে যে আপুনি পইচা কাৰোবাক ধাৰ দিবলৈ আপুনি বহু কথা ভাবিব লগা হয়। যদিও পইচাটো আপুনি ধাৰলৈ নিদিয়ে তেতিয়াও আপোনাক বেয়া পাব, যদিও দিয়ে আপুনি সেই পইচাকেইটা ঘূৰাই পোৱাৰ আশাটো তেনেই একেবাৰে কম। আৰু বৰ্তমান সময়ত যদি আপুনি এনেকৈ দিছে তেনেহলে আপুনি হাজাৰবাৰ চিন্তা কৰি লওক পইচাটো দিবনে, যদিও দিয়ে আপুনি আকৌ পইচাটো কেনেকৈ খুজিম এইটো উপায় আপুনি লৈ লওক। কাৰণ যদি আপোনাৰ উপায় নাথাকে তেনেহলে আপুনি যথেষ্ট হীনমান্যতাত ভুগিব লাগিব পইচাটো খুজিবলৈ, আৰু আপুনি পইচাটো পোৱাৰ আশাটো তেনেই কম। বৰ্তমান সময়ত যিমানেই হওক, লাগিলে 1000ৰ পৰা আপুনি 300 টকা 400 টকা বা 50,000 1 লাখ টকাৰ কথাই কৈছো, যিমানেই নহওক আপুনি যদি কাৰোবাক ধাৰ দিয়ে, এই ধাৰ দিয়া পইচাটো পাছত ঘূৰাই পাবলৈ যথেষ্ট টান। লাগিলে আপোনাৰ বন্ধুৱে হওক, লাগিলে আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহে হওক, না অজুহাত দেখাব, কিন্তু আপোনাক পইচাটো কেতিয়াও ঘূৰাই নিদিয়ে। আৰু সেই ধাৰ লোৱা মানুহজনে ডাঙৰ বিলাসী গাড়ী লৈ ঘূৰিব বা অন্যান্য দামী মোবাইল লৈ ঘূৰিব, কিন্তু আপোনাৰ ধাৰৰ পইচাটো দিবলৈ তেওঁ কিন্তু হাতত পইচা নাথাকে, না অজুহাত উলিয়াব। তেতিয়া অনুভৱ হয় আপুনিয়ে আচলতে তেওঁৰ পৰা ধাৰ লৈছিলে নে আপুনিয়ে তেখেতক ধাৰলৈ পইচা দিছিলে, এনেধৰণৰ কথা মনলৈ আহে। যি এক সমস্যা বা বাস্তৱমুখী সমস্যা, বাস্তৱত এইটো সমস্যা ভুগি আছে। এনেধৰণৰ সমস্যা বহুজনে ভুগিছে, যিকেইজনে ভুগিছে হয়তো তেওঁলোকে অনুভৱ কৰিব পাৰিছে। যেতিয়া আপুনি টকা ধাৰলৈ দিব, ধাৰলৈ দিয়া টকা কিন্তু আপুনি কেতিয়াও ঘূৰাই নাপায়। সেই টকা আজি দিম, কাইলৈ দিম, সেনেকৈ এমাহৰ পিছত দিম বুলি কোৱা টকা 10 বছৰ 15 বছৰ হৈ যায়। তাৰ পাছত আপোনাৰো নিজৰ খুজিবলৈ লাজ লগা হয়, এনেকুৱা লাগে যে নাই মই দি দিলো। কিন্তু যিজনে আপোনাৰ পৰা পইচা লয় তেওঁ কিন্তু আপোনাৰ আগত লাজ নকয়। যেতিয়া আপুনি পইচা খুজিব আপোনাৰ নিজৰে লাজ লাগিব, মই আচলতে পইচাটো তেওঁৰ পৰা খুজিম নে নুখুজিম। যেতিয়াই খুজিব আপোনাৰ নিজৰ লাজ লাগিব, আচলতে মই পইচাটো কিয় বিচাৰিছো। এনেধৰণৰ সমস্যা আপোনাৰো নিশ্চয় হৈছে। যদিহে হৈছে তেনেহলে আপোনালোকে কমেণ্ট বক্সত জনাওক। আৰু এনেকুৱা বৰ্তমান সময়ত নাভাবিব যে কাৰোবাক পইচা দিলে আপুনি ভুলতো ঘূৰাই পাব। যি এটা পদ্ধতি বৰ্তমান সময়ত হৈছে, এইটো পদ্ধতি বুলিয়ে ক'ব লাগিব। কাৰণ আপুনি যেতিয়াই বিপদত কাৰোবাক সহায় কৰিব, সেই বিপদত সহায় কৰা ব্যক্তিজনে কিন্তু আপোনাক কেতিয়াও দৰকাৰ সময়ত পইচাকেইটা ঘূৰাই নিদিয়ে। আপুনি আশা কৰা উচিত নহয় যে তেওঁৰ পৰা পইচাকেইটা ঘূৰাই পাম। সেয়েহে যেতিয়াই কাৰোবাক ধাৰলৈ দিয়ে তেনেহলে আপুনি ভাবি চিন্তি দিয়ক। আপুনি দিয়া টকাকেইটা যথেষ্ট মূল্যৱান, বহু কৰ্মৰ খাতিৰত আপুনি সেই পইচাকেইটা পাইছে। এই পইচাকেইটা যেতিয়া আপুনি আনক দিব বহুত ভাবি চিন্তি দিয়ক, নহলে আপোনাৰ বন্ধুৱে হওক, আপোনাৰ অগ্ৰজে হওক, আপোনাক বিপদৰ সময়ত ঘূৰাই নিদিয়ে। আপোনাৰ নিজৰে লাজ লাগিব তেওঁক পইচাকেইটা খুজিবলৈ।